কাৰণ ইয়াৰ অপ্টিমাইজেশ্যনটা হ'ব আৰু নতুন বোৰ্ডখনে অপ্টিমাইজেশ্যনটো কৰিব। নমস্কাৰ ছাৰ-বাইদেউসকল, ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। গতিকে ছাৰ-বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সেই বৃহৎ ঘোষণাকেইটা জানি লওঁ। কাৰণ ইয়াৰ অপ্টিমাইজেশ্যনটা হ'ব আৰু নতুন বোৰ্ডখনে অপ্টিমাইজেশ্যনটো কৰিব। ইলেক্টিভ বা ঐচ্ছিক বিষয় থাকে, ঐচ্ছিক বিষয় ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছামতে বাছনি কৰে। এতিয়া সেৱা আৰু আমাৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল একত্ৰীকৰণ খুব সোনকালে হৈ যাব, কেইদিনমানতে অৰ্ডাৰ ওলোৱাৰ লগে লগে নতুন বোৰ্ডখনে সিদ্ধান্ত ল'ব কোনবিলাক ঐচ্ছিক বিষয় ৰাখিব আৰু কোনবিলাক নাৰাখিব। কাৰণে আমি গোটেই GT আৰু PGT সকলক আমি তেওঁলোকলৈ নিৰ্দেশ গৈছে যে তেওঁলোকে কি বিষয়ত ডিগ্ৰীটো লাভ কৰিছে সেই তথ্যখিনি শিক্ষা হেতুত আপলোড কৰিব লাগে, যাতে আমি ছাবজেক্ট ৱাইজ PTR-টোৰ মতে আমি ৰেচনেলাইজ কৰিব পাৰোঁ। নিশ্চিতভাৱে এইটো সহায়ক হ'ব। গৰম বন্ধৰ সময়তে আমাৰ বদলীকৰণবিলাক হয়, গতিকে 1 তাৰিখৰ পৰা গৰম বন্ধ আৰম্ভ হ'ব। 1 তাৰিখৰ দিনাই যিখিনি ইলিজিবল কেণ্ডিডেট তেওঁলোকৰ বদলীকৰণৰ অৰ্ডাৰবিলাক 1 তাৰিখে ওলাব। হয় ছাৰ-বাইদেউসকল, আপোনালোকে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা নিশ্চয় জানিব পাৰিলে যে অতি শীঘ্ৰে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বদলীকৰণ সম্পূৰ্ণ হ'ব। আনহাতে শিক্ষক কৰ্মচাৰীসকলৰ যি ৰেচনেলাইজেশ্যনৰ কাম বাকী আছে সেয়াও বিষয়ভিত্তিকভাৱে এই জুলাই মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে ছাৰ-বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ-বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।